ফাৰ্মখনত ছাপ্লাই দিয়া যোনবিলাক মেটেৰিয়েল সেই প্ৰডাক্ট কোৱালিটি কেনেকুৱা পাইছে যিজন অনাৰ হয় ফাৰ্মখনৰ মই ফিডবেকটো ল'ম আপোনালোকক জনাব। প্ৰদীপ দা, আপুনি যে পালটো যে ইউজ কৰিছে পালটো ক'ত এতিয়ালৈকে ৰ'দত বেয়া হৈছে নি? নাই নাই, এইটো বহুত মজা পাল। এইটো বহুত ধুনীয়া পাল। পালটো ভাল আছে ন? পালটো ভাল আছে। এইটো মেক্সিমাম 8 বছৰটো একদম চিয়ৰ যাব। 8 বছৰ যাবগে ন? হেলাই আহি গৈছেগে, এতিয়া 3 বছৰ ৰানিং চলি আছে। একোৱে নাই পালত, একোৱে হোৱা নাই ন? ফটাই নাই ন? এটা দাগ নাই, এটাও দাগ অহা নাই। ফাৰ্ষ্ট কপি মাল যিহেতু দাদাক দিছিলোঁ। আৰু এতিয়া 2-3 বছৰ ওচৰ হৈ গ'ল, আৰু 6 বছৰ 5 বছৰ আৰামত যাবগে ন? যিহেতু পালৰ কোৱালিটিটোৱে কয় হয় ন বাৰু? এতিয়াও একোৱে হোৱা নাই। সুপ্ৰিমৰ চিলপলিনটো একদম অৰিজিনেলটো। অৰিজিনেল। এটা ডুপ্লিকেটো আছে, আপুনি ক'ব পাৰে এটা লগাইছিলে সেই ডুপ্লিকেট মালটো। কি হ'ল? অৱস্থা নাই, এইটো কালাৰ চেঞ্জ হ'লে। কালাৰ চেঞ্জ গ'লে আকৌ টানি দিওঁতে কি আছিলে, ফাটি গ'ল নেকি? আপোনালোকে গম পাইছে সুপ্ৰিমৰ যোনটো চিলপলিন আছে সেইটো দুটা কোৱালিটিত মাল আহে। এটা দাদাই বেলেগক ক'ব পৰা লৈছিলে, টানি দিওঁতে এনেকুৱা অলপ ফাটি গ'ল বুলি কৈছে হুকটোতে। মানে হুকবিলাক যে এইটো অৰিজিনেল নহয়, এইটো হুক আপুনি কিমান টানি টানি বান্ধিছে যে একো হোৱা নাই, একো নহয় ন? কিন্তু সেইটোত আপোনাৰ টানি দিয়াৰ লগে লগে এইটো লাহেকে মানে ৰবৰ নিচিনা টান খাই লাহেকে ছিগি পেলাই গুচি যায়। দাদাই এখন পাল মানে মাজতে বেলেগৰ পৰা আনিছিলে, মানে সুপ্ৰিমৰ চিলপলিন আনিছিলে। তাতে আপোনালোকে গম পাব এটা মানে দিল্লী ছেটৰ মাল থাকে। দিল্লী ছেটৰ মালটো মানে প্লাষ্টিকটো ইমান ভাল নাথাকে। সুপ্ৰিমৰ ইণ্ডাষ্ট্ৰি ক'ব গ'লে অল ইণ্ডিয়াত বহুত ইণ্ডাষ্ট্ৰি লগাই থৈছে পাল বনোৱা, যিটো এটা ইণ্ডাষ্ট্ৰিতেতো মেনুফেকচাৰিং নহয়, গোটেই বিভিন্ন ধৰণৰ জেগাত ইণ্ডাষ্ট্ৰি লগাই থৈছে, য'ত প্ৰডাকশ্যন কৰে। কিছুমানৰ কোৱালিটিটো অলপ ডাউন কৰি দিয়ে। এইটো তোমাৰ পৰা লোৱা যিকেইটা বস্তু আছে ইয়াত বেষ্ট কোৱালিটি আছে ন? একো নহয়, একোৱে নহয়, মাল হয়। আবিদৰ পৰা যিমান বস্তু লৈছো দলিয়াই দিলে নাভাঙে। এইবোৰ দাদাই দলিয়াই আছে দেখিছে নাই? মাল দলিয়াই আছে। যদি বেয়া বস্তু হ'ব লাগে দলিয়াব হ'লে ফাটি যাব। এইবিলাক একো নাই, একদম অ'কে। আপোনালোকে গম পাইছে কোৱালিটিত আমি কেতিয়াও কম্প্ৰমাইজ নকৰোঁ। দাদাই ফিডবেকটো ল'লোঁ, আপোনালোকে গম পাইছে। আৰু বেয়া হ'লেতো বেয়া বুলি ক'লে দাদা নব প্ৰদীপ দা। ইয়াত আহিছে মোৰ বহুত ফাৰ্মাৰ মোৰ ওচৰলৈ আহে এই বস্তুবিলাক চাবলৈ, তাৰপিছত আবিদক হেৰি কৰে, কণ্টেক্ট কৰে, দাদাৰ লয়। ছাইড কৰ্টনৰ প্ৰডাক্ট কোৱালিটি আপোনালোকক দেখাই দিছোঁ। ভাৰ্জিন 9L প্লাষ্টিকৰ প্ৰডাক্ট হয়। 7 বছৰৰ পৰা 8 বছৰ লাষ্টিং কৰিব। ৰ'দত মানে খুৰখুৰীয়া হৈ পেলাই বস্তুটো ফাটি নাযায়। প্ৰডাক্টটো আৰু য়েল্ল' কালাৰ হয়। য়েল্ল' কালাৰ হ'লে ভিতৰৰ ফালেও ফাৰ্মখনৰ পোহৰ হৈ থাকে। 8 ফুট বাই 100 ফুটৰ পাব আৰু 9 ফুট বাই 100 ফুটৰ পাব। ছাইজটো আপোনালোকক কৈ দিছোঁ। ছাইড পালটো তলে ওপৰে চাৰিওফালে মানে 2 ফুটৰ মূৰে ৰিং থাকিব, ফুটা থাকিব, তাত আপোনালোকে বান্ধিব পাৰিব। আৰু এজন ছাবস্ক্ৰাইবাৰে মানে পেমেণ্ট লগাই থৈছে, বুকিং কৰি থৈছে, তেখেতক ছাপ্লাই দিব লাগিব। অল আছাম ছাপ্লাই দি থকা হয়। আপাৰ আছাম, লোৱাৰ আছাম দুটা ছাইডতে ছাপ্লাই দি থাকোঁ, আপোনালোকক জনাই দিছোঁ। মই আকৌ এটা বগাগাঁও যাবগৈ লাগে, ফ্লটিং কাৰ্ড ছাপ্লাই দি আছে ফিটিং কৰিবৰ কাৰণে। তোমাৰ নামটো কি আছিলে? পলাশজ্যোতি বৰা ন? ফাৰ্ম কিমানৰ কেপাচিটি কৰি আছা? 85 আৰু 22। কিমান পোৱালি লৈছা এতিয়া? 1220টা ন? ঠিক। কিমান বছৰ হৈ গ'ল ফাৰ্মখন তোমাৰ? 2 বছৰ হৈছে। ৰিজাল্ট কেনেকুৱা, ভালে আহিছেনে? ভালে ন? হয়, হ'ব তেতিয়া যাবা। নমস্কাৰ বন্ধুসকল, য়াংষ্টাৰ পলিটিলা আপোনালোকে স্বাগতম। মই আছোঁ বগাইগাঁও তিতাবৰ, আৰু ফ্লটিং কাৰ্ড ছেট ছাপ্লাই দিছোঁ, ইনষ্টলেশ্যনৰ কাম লগাই আছে। ফাৰ্মৰ ছাইজটো আছে আপোনালোকক কৈ দিছোঁ। এখন ফাৰ্ম আছে, টোটেল 110 ফুট দীঘল আছে আৰু 22 ফুট বহল আছে। আৰু ইফালে মাথালৈ এখন ফাৰ্ম আছে, সেইখন আছে 24 বহল আছে আৰু 30 ফিট দীঘল আছে। আৰু এইখন ফাৰ্মৰ গোটেই অল মেটেৰিয়েল ময়ে ছাপ্লাই দিছোঁ। ওপৰৰ যোনটো পাল আপোনালোকে দেখা পাইছে লং লাষ্টিং পাল। ক'ব গ'লে ফাৰ্মখন 3টা পাৰ্টত বনাইছে, মানে ফাৰ্মখন অলপ অলপকৈ দীঘল কৰি আহি আছে। প্ৰথমতে মানে লগাইছিলে মানে 70 ফুটৰ পৰা মানে আকৌ এটা পাৰ্টকৈ বনাই আহিছে, আকৌ 2টা পাৰ্ট বনাই পেলাই টোটেল এখন 110 ফুট হ'লগৈ। আৰু আগৰখন হৈ গ'ল মানে 30 ফুট দীঘল আছে। আৰু এতিয়া ফিটিঙৰ কাম লগাই আছে ভিতৰত, আমাৰ লাম্বাৰে কাম কৰি আছে। আৰু ফাৰ্মৰ ৰিজাল্ট কেনেকুৱা আহিছে, GC ৰিজাল্ট, সেই ৰিজাল্টো আপোনালোকক দেখাম। প্ৰদীপ কুমাৰ দাস হয়, তিতাবৰ বগাইগাঁও, তেখেতৰ ঘৰ। আমাৰ এইফালে ফিটিঙৰ কাম কৰি আছে। আৰু আমাৰ পৰাই দাদাই মানে ফাৰ্মৰ কিবা বস্তু যদি প্ৰয়োজন হয় ইকুইপমেণ্ট আমাৰ পৰাই লয়। কোৱালিটি ৱাইজত ডিপেণ্ড কৰি পেলাই প্ৰডাক্ট দিওঁ কাৰণে আমাৰ পৰাই লয়, প্ৰডাক্টবিলাক ভাল পোৱা কাৰণত। আৰু পোৱালি ভৰাই ৰাখিছে, কিমান দিন হৈছে পোৱালি কি কথা এইবিলাকো আপোনালোকক জনাম। এতিয়া আপোনালোকক মই জনাই লৈছোঁ GC ৰিজাল্টটো। GC ৰিজাল্টটো দাদাই দেখাব। আপুনি GCখন দেখাই দিয়কচোন, কিমান এমাউণ্ট আহিছিলে কি কথা। বাৰমতি কোম্পানীত কৰি আছে কণ্ট্ৰেক্ট ফাৰ্মিং। মই GC ৰিজাল্টটো আপোনালোকক দেখাই আছোঁ, দাদাই মোবাইলত ওলাব। বাৰমতি এগ্ৰ' লিমিটেড পল্ট্ৰি আপোনালোকক দেখাই দিছোঁ। পোৱালি লৈছিলে 1491টা পোৱালি, মৰ্টেলিটি 90টা হ'লগৈ। আৰু এভাৰেজ বডি ৱেইটটো যে আহিছে সেইটো আপোনালোকক জনাই দিছোঁ। প্ৰায় 40 ডেজত এভাৰেজ বডি ৱেইটটো আহি গৈছেগৈ 2 কেজি 830 গ্ৰাম। আৰু মেইন যোনটো এমাউণ্ট পাইছেগৈ টোটেল এমাউণ্টটো প্ৰফিটটো সেইটো 48,700
20.48 পইচা মানে ক'ব গ'লে এইটো পইচা পাবলৈ সক্ষম হৈছে কেইবাকেইটাও বেছ উলিয়ালে এতিয়ালৈকে ক'ব গ'লে আৰু বহুত জিচি আছে এইবিলাক গোটেইবিলাক নেদেখাওঁ যিহেতু ভিডিঅ'টো দীঘল হৈ যায়গৈ আপোনালোকক দেখালোঁ ভালকৈ যদি মনোযোগ দি পেলাই আপোনালোকে যদি ফাৰ্ম কৰে তেতিয়া ভাল এটা ইনকাম আহে পল্ট্ৰি ছেক্টৰত মানে ক'ব গ'লে কিন্তু ভালকৈ যদি মেনেজমেণ্ট নকৰে তেতিয়া প্ৰতিবিলাক কাম নাহে ন বাৰু কাম নাই সময় দিব পাৰিব লাগিব ফাৰ্মত মেইন সময় দিব পাৰিলে তেতিয়া ৰিজাল্ট ভাল আহিব প্ৰদীপদাই মানে অলপ অলপকৈ এতিয়া দীঘল কৰি গৈ আছে ফাৰ্মত টোটেল এখন এতিয়া 110 ফুট হৈ গ'ল ফিটটো হৈছে কাৰণেহে তেখেতে মানে বনাই গৈ আছে ন বাৰু লাভ পাইছে কাৰণে আপুনি ফাৰ্মখন অলপ ডাঙৰ কৰি গৈ আছে মেইনটেনেঞ্চটো মেইনটেনেঞ্চটো ভালকৈ কৰিব হ'লে তেতিয়াতো প্ৰফিট আহিবই আৰু মেইনটেনেঞ্চ কৰিব নোৱাৰিলে কাম নাই তেতিয়া পল্ট্ৰি ফাৰ্মত আহি কাম নাই মানে আনক দেখি পেলাই কৰা ব্যৱসায় নহয় এইটো নিজে চকু দিব লাগিব ৰাতিপুৱা 2 ঘণ্টা গধূলি 2 ঘণ্টা সেইটো সময় দিবই লাগিব এতিয়া পোৱালি ভৰাই ৰাখিছে পোৱালি কিমান দিন হৈছে আজি আপোনাৰ পোৱালি আজি 9 দিন হ'ল 9 দিন হৈ গ'ল কিমান পোৱালি আছে পোৱালি আছে 1800 পোৱালি আছে 1800 পোৱালি আছে ন 9 দিন হৈ গ'ল আজি 9 দিন হৈ গৈছে আৰু 12মতি পোৱালিয়ে দিছে ন সব 12মতি মই আৰম্ভণিৰ পৰা 12মতি কৰি আছে চেঞ্জ নাই কৰা এতিয়া 3 বছৰ ৰানিং চলিলে আৰু 3 বছৰ ৰানিং মই 2 বছৰ হৈ গ'ল দাদা ভাগৰ 3 বছৰ এতিয়া ৰানিং চলি আছে ফাৰ্ম কেতিয়াও দানাটো মানে মাটিত থ'ব নালাগে মানে কাঠৰ চাং কৰি ল'ব লাগে বা বাঁহৰ চাঙত জাপি ৰাখিব লাগে তেতিয়া দানাটো মানে মাটিৰ পৰা এটা পানী নিচিনা জলবায়ু ভাৱ এটা আহে ক'ব গ'লে সেইটো যদি দানাৰ লগত লাগি যায় যদি মাটিত থৈ দিয়ে দানাটোত ফাংগাছ আহি যাব ভেঁকুৰ আহি গ'লে ইকলাই প্ৰব্লেম আহিব সেইবোৰ দানা খাবলৈ ইকলাই কক্সিডিউচিছ এইবোৰ ডিজিজ আহিব সেইকাৰণে দানাটো সদায় আপোনালোকে চাঙত থ'ব জাপি পেলাই তেতিয়া দানাটো শুকান ড্ৰাই হৈ থাকিব দানাটো শুকান ড্ৰাই হৈ থাকিলে পোৱালিটো প্ৰব্লেম নাহে আৰু পোৱালিটোৱে ড্ৰাই শুকান দানা খালে মানে পানীটো বেছিকৈ খাই বডি ৱেটটো আহে যদি দানাটো যদি মনষ্টাৰ আহি যাব ক'ব গ'লে সেমেকি যাব তেতিয়া কিন্তু ভেঁকুৰ হৈ যাব ইকলাই ফৰ্ম হ'ব ইকলাই ফৰ্মত আপোনাৰ মুৰ্গীটো কি হ'ব বহুত প্ৰব্লেম আহিব বডি ৱেট নাহিব বগা ডপিং কৰিব আৰু ভৰিবিলাক চিঙা হৈ যোৱাৰ পিছত মৰ্টেলিটি হৈ যায় আৰু আপোনালোকে ফালিলে লিভাৰখনৰ ওপৰত এটা চামনি ওলাব কিডনীৰ ওপৰত এটা চামনি আহিব ক'ব গ'লে ভেঁকুৰ হৈ গ'লত মানে আপোনাৰ সম্পূৰ্ণভাৱে ফাৰ্মৰ ৰিজাল্টটোৱে বেয়া হৈ যায় যেতিয়া ইকলাই লাগি যায় আৰু পোৱালি এতিয়া ধুনীয়াকৈ মেইনটেনেঞ্চ কৰি ৰাখিছে মানে পোৱালিয়ে ৰঙা লাইট দি থৈছে মানে দিনৰ পক্ষত এতিয়া অফ কৰি ৰাখিছে যিহেতু মই দেখামগৈ আপোনালোকক ৰাতি হ'লে ৰঙা লাইট দি দিয়ে হিট হ'বৰ কাৰণে গেছ বৰ্ডাৰ ইউজ কৰি আছে পোৱালি ধুনীয়াকৈ মেইনটেনেঞ্চ কৰি পেলাই ৰাখিছে আজি 2 বছৰ প্লাছ হৈ গ'ল আজি 3 বছৰ এতিয়া ৰানিং চলি আছে ফাৰ্ম কৰি আছে ফাৰ্মৰ পৰা তেখেতে লাভৱান হৈছে লাভৱান হোৱাৰ কাৰণে ফাৰ্মটো আগুৱাই গৈ নি আছে অলপ অলপকৈ বনাই গৈ আছে এই ফাৰ্মখন টোটেল আৰু দীঘল কৰিবগৈ আগলৈ তেখেতৰ এইফালে মাটি আছে হয় নম্বৰ প্ৰদীপ হয় আগলৈকে বনাব ন আগলৈকে দাদাই বনাব এইফালে আৰু 100 ফুট আৰু দীঘল কৰিব 100 ফুট কৰিব আৰু ইফালে এখন যে ফাৰ্ম আছে সেইখন আপোনাৰ আছে দীঘলটো এতিয়া 30 ফুট আছে আৰু 90 ফুট বহাই দিব তেতিয়া মানে 120 ফুট দীঘল হৈ যাব এফালে 120 ফুট হ'ব এফালে 210 ফুট হ'ব এইফালে 210 ফুট হ'বগৈ টোটেল এখন 110 ফুট আছে আৰু 100 ফুট বহাইলে এখন হৈ যাবগৈ 210 ফুট আৰু সিফালে এখন 30 ফুট আছে আৰু 90 ফুট আৰু বহাই দিব 90 ফুট বহাই দিলে লগে লগে সেইফালে দীঘল হৈ যাবগৈ টোটেল আপোনাৰ 120 ফুট হৈ যাব তেতিয়া মানে 5000 প্লাছ আপোনাৰ মুৰ্গী আহি যাবগৈ গৰম ছিজনত ঠাণ্ডা হ'লে আৰু বেছি আহিব যিহেতু স্কোৱাৰ ফিটত আহে গৰমকালি হ'লে 1.7ত স্কোৱাৰ ফিটত এটা বাৰ্ড ৰাখিলে ভাল হয় আৰু ঠাণ্ডাকালি হ'লে 1.2 1.3 1.45 এনেকুৱাটো ৰাখিব পাৰিব কিন্তু গৰমকালি স্পেচটো বেছিকৈ দিব লাগে স্পেচটো বেছিকৈ দিলে মানে মুৰ্গীটো বডি ৱেটটো আহে এইফালে ভুচি পেলাই ৰাখিছে যিহেতু বুডিং কৰি ৰাখিছে তাত পোৱালিটো ডাঙৰ হৈ গ'লে এইফালে লৈ আনিব এইফালে স্পেচ দি পেলাই নি থাকিব আৰু এইবিলাক গোটেই ছেট মই ছাপ্লাই দি পেলাই ছেটিং কৰি থৈ যোৱা এইবিলাক বুকিঙৰ মতে আমি প্ৰডাক্ট দিওঁ A1 কোৱালিটি প্ৰডাক্ট কোৱালিটি ভাল নে বেয়া দাদাৰ পৰা ইণ্ট্ৰডাকশ্যন ল'ম দাদাই ক'ব দাদাৰ পৰা ফিডবেকটো ল'ম যিহেতু আমি ক'লে আপোনালোকে বিশ্বাস নকৰিব প্ৰডাক্ট ভাল দিছে নে বেয়া দিছোঁ দাদাৰ পৰা যেতিয়া ল'ম ফিডবেক দাদাই নিজে ক'ব প্ৰডাক্ট কোৱালিটি কেনেকুৱা পাইছে এতিয়া যিহেতু ফাৰ্ম এডোখৰ বহাইছে বহোৱাৰ লগে লগে প্ৰডাক্টৰ দৰকাৰ হ'ল আমাৰ পৰাই লৈছে প্ৰটিন ডিংকাৰ ছেট লৈছে ডিংকাৰ ফিডাৰ মিনাৰেল ডিংকাৰো অলপ লৈছে তেখেতে পোৱালি অৱস্থাত মিনাৰেল ডিংকাৰো লগায় আৰু কাপ ডিংকাৰবোৰ চলাই ক'ব গ'লে এতিয়া 0 ডেজৰ পৰা কাপ ড্ৰিংকাৰ চলাব পৰা তেখেতক ছেট দি থোৱা আছে যিহেতু 250 ml কাপ দি থোৱা আছে 0 ডেজৰ পৰা চলাই ডাঙৰ হলত 500 ml লগাই দিয়ে আৰু এইফালে ছেটিং কৰি আছে আমাৰ আজি ছেটিং কৰি হৈ যাব যিহেতু বেছি দীঘল নহয় প্ৰায় এইডোখৰ পৰা সেইডোখৰলৈকে আপোনালোকক জনাই দিছোঁ 25 ফুট এটা আকৌ দীঘল কৰিলে ক'ব গ'লে এই 25 ফুটৰ মেটেৰিয়েলটো লৈছে এতিয়া ফিটিং কৰি আছে সম্পূৰ্ণ গোটেই আমাৰ ছেট দিছোঁ ফাৰ্মৰ ভিতৰৰ পৰিৱেশটো দেখাই দিছোঁ য'ত বৰ্ডিং কৰি ৰাখিছে পোৱালি ইয়াতে আছে এতিয়া লাইটটো বৰ্তমান দি দিছে লাইটটো দি দিলত পোহৰ হৈ গ'লত দানা খাই পানী খায় আৰু লাইটটো অফ কৰি দিলত মানে পোৱালিবোৰ শুই থাকে দানা পানী নাখায় এতিয়া দানা পানী খাই আছে মই দেখাই দিছোঁ আজি 9 দিন হৈ গৈছে পোৱালি আৰু তো এই পালটো দিনৰ পক্ষত যে ৰ'দটো দিছে পালটো অলপ অলপকৈ উঠাই দিছে গেছটো বাহিৰত ওলাবলৈ যেতিয়া ইয়াত এমনিয়া গেছ হৈ যায় পালটো উঠাই দিলত সেই গেছটো বাহিৰত ওলাই যায় আৰু গেছটো যদি উলিয়াই নিদিব ফাৰ্মৰ পৰা পোৱালিয়ে গেছ যদি সৰু অৱস্থা লৈ থাকিব পিছলৈ আপোনাৰ প্ৰব্লেম আহিব SITs লাগি যাব CRD লাগি যাব
এছাইটিছ মানে যিটো এমনিয়া গেছটো লৈ থাকিলে পেটৰ ভিতৰত পানী জমা হয়, যেতিয়া মুৰ্গীটো আপোনাৰ 30 দিন হৈ যায় পেটৰ ভিতৰত আপোনাৰ পানী জমা হৈ পেলাই ডাঙৰ ডাঙৰ মুৰ্গীবোৰ মৰ্টেলিটি হয় এছাইটিছ প্ৰব্লেম হৈ গ'লে। সেইকাৰণে সৰু অৱস্থাত ব্ৰিডিঙত মেনেজমেণ্টটো ভালকৈ কৰিব লাগে, ব্ৰিডিঙত গেছ হ'ব দিব নালাগে, আৰু ৰাতি হ'লে ভালদৰে টেম্পাৰেচাৰটো বনাই ৰাখিব লাগে, ডাবুল পাল মাৰিব লাগে, বাহিৰৰ ফ্ল'ৰ এটা পাল মাৰিব লাগে, ভিতৰতো ব্ৰিডিঙত পাল মাৰিব লাগে, আৰু ওপৰফালে চিলিং দি দিব লাগে উইণ্টাৰ ছিজনৰ কাৰণত, তেতিয়া ব্ৰিডিংটো টেম্পাৰেচাৰটো ভালদৰে বনি থাকে। ব্ৰিডিংটো টেম্পাৰেচাৰটো ভালদৰে বনি থাকিলে পোৱালিত প্ৰব্লেম নাহে। পোৱালি যদি ঠাণ্ডা পাব তেতিয়া প্ৰব্লেম আহিব, পোৱালিয়ে দানা নাখাব, আৰু পোৱালিত আপোনাৰ CRD প্ৰব্লেম আহি যাব ঠাণ্ডা পাব হ'লে, আৰু এটা নিমনিয়া ফৰ্ম আহি যায় ক'ব গ'লে। ঠাণ্ডা পাব দিব নালাগে পোৱালিবিলাক, ঠাণ্ডা পাব দিলে পোৱালিবিলাকৰ বডি ৱেটো নাহিব, বহুত ডিফেক্ট আহি যায় ক'ব গ'লে। এতিয়া দিনত কাৰণত এতিয়া পালটো অ'পেন কৰি দিছে, আৰু যেতিয়া পিছবেলা টাইমত বেলি পৰি যাব ঠাণ্ডা নহা আগতে তলফালৰ পৰা পালটো অলপ অলপকৈ উঠাই আহিব লাগিব, টেম্পাৰেচাৰটো ফাৰ্মখনত বনাই ৰাখিব লাগিব। এতিয়া 9 দিনৰ পোৱালিটোৰ কাৰণত টেম্পাৰেচাৰটো ৰাখিব লাগিব 28 পৰা 30লৈকে ৰাখিব লাগিব, 28ৰ পৰা 30 টেম্পাৰেচাৰ ৰাখিব লাগে ব্ৰিডিং টেম্পাৰেচাৰটো, তেতিয়া ভাল হয়। আৰু এতিয়া ফ্লটিং কাপ ড্ৰিংকাৰ ছিষ্টেমত পানী খাই আছে, মই দেখাই দিছোঁ। মিল পট হয়, এইটো পটত আপোনাৰ ক'ব গ'লে 0 ডেজৰ পৰা লিফটিঙলৈকে খুৱাব পাৰে, আপোনাৰ ডাঙৰ বাৰ্ডলৈকে পানী খাব। এইটো 250 ml পট লগাই থৈছে, মই দেখাই দিছোঁ। ভালদৰে পানী ইনটেক কৰি আছে, আৰু যোনটো স্কোৱাৰ পাইপ আছে এইটো হেভি কোৱালিটি আমাৰ স্কোৱাৰ পাইপ আছে, 15 ফুট দীঘল আহে এটা পাইপৰ মানে দীঘলটো ক'ব গ'লে। আৰু এইখনৰ ফাৰ্মৰ গোটেই প্ৰডাক্টবোৰ মই দিছোঁ, যোনবিলাক ফিডাৰ দিছিলোঁ চাউথ ইণ্ডিয়ান আপোনাৰ A1 কোৱালিটি প্ৰডাক্ট দিছিলোঁ, আপোনালোকক দেখাই দিছোঁ। প্ৰডাক্ট আজিও বেয়া হোৱা নাই, 2 বছৰ প্লাছ হৈ পাই এতিয়া 3 বছৰ ৰানিং চলি আছে। পূৰা ৰেড কালাৰ হৈ আছে, আৰু ষ্টিকডাল পাইপৰ ব্লু কালাৰ পাইপো হয়। ফিডাৰবিলাক হাই কোৱালিটি ফিডাৰ দিয়া হৈছিলে, সেইকাৰণে এতিয়ালৈকে কালাৰে ডেমেজ হোৱা নাই। আৰু বেলেগ কিছুমান ফিডাৰ লৈছিলে, এইবিলাক ফিডাৰ আপোনাৰ যোনবোৰ ৰিচাইকেল প্লাষ্টিকৰ আছিলে, এইবিলাক কালাৰবোৰ গুচি গ'ল, মই দেখাই দিছোঁ। সম্পূৰ্ণৰূপে কালাৰ বেয়া হৈ গ'ল, ডেমেজ কোৱালিটি মাল হ'লে কালাৰটো গুচি যায়, প্লাষ্টিকটো হাৰ্ড হৈ যায়, তাৰ ভাগিবলৈ ধৰে। আজি 3 বছৰলৈকে ফিডাৰ কোৱালিটি আপোনালোকে দেখা পাইছে, যিমানবিলাক ৰেড কালাৰ ফিডাৰ দেখিছে এইবিলাক চব মই ছাপ্লাই দিয়া প্ৰডাক্ট হয়, চাউথ ইণ্ডিয়ান প্ৰডাক্ট হয়, A1 কোৱালিটি প্ৰডাক্ট। আৰু ভাৰ্জিন প্লাষ্টিক বুলি কয়, যোনটো আপোনাৰ ৰিচাইকেল প্লাষ্টিক নহয়। ভাৰ্জিন প্লাষ্টিকটো হ'ল একদম নতুনত্ব প্লাষ্টিক ক'ব গ'লে, ইউজ নোহোৱা যোনটো নতুন প্লাষ্টিক হয়, নাইনল প্লাষ্টিক। এইটো আপোনাৰ মেটেৰিয়েলটো ক'ব গ'লে ভাৰ্জিন মেটেৰিয়েলৰ বনায়, যোনটো নাইনলৰ। এইটো প্ৰডাক্টটো বেয়া নহয় ক'ব গ'লে, লাষ্টিং ক'ব গ'লে 35 to 40 years লাষ্টিং কৰিব। প্ৰডাক্টৰ কোৱালিটি কেতিয়াও কালাৰটোৱে ডিছকালাৰ নহয়। পোৱালি ভালদৰে আছে ব্ৰিডিঙত, টেম্পাৰেচাৰ যিহেতু বনাই ৰাখিছে, টেম্পাৰেচাৰটো মেনেজমেণ্ট কৰি ৰাখিছে লাইটবিলাক দি লৈ পেলাই। আৰু ৰাতি যেতিয়া বেছিকৈ ঠাণ্ডা পৰে তেতিয়া গেছ বৰ্ডাৰটো চলাই দিয়ে, গেছ বৰ্ডাৰটো চলাই দিলে ব্ৰিডিঙত টেম্পাৰেচাৰটো হৈ যায়। পোৱালিটো ইয়াৰ পৰা ইখন ফাৰ্মলৈ লৈ গুচি যাব, শ্বিফ্ট কৰিব ক'ব গ'লে। ইয়াত ব্ৰিডিং কৰিছে, গোটেই সোপা পোৱালি ইয়াতে ৰাখিছে, বাকী ইখন ফাৰ্মলৈ শ্বিফ্ট কৰি দিব। আৰু এইফালে ইনভাৰ্টাৰ লগাই ৰাখিছে, ৰাতি হ'লে মানে পোহৰৰ ব্যৱস্থাটো লাগেই। লাইনটো গুচি গ'লে ইনভাৰ্টাৰ লাইটটো জ্বলাই ৰাখিব লাগে, যিহেতু পোহৰটো নাথাকিলে পোৱালিবিলাক আপোনাৰ আন্ধাৰত যদি ৰাখিবলৈ হয় পোৱালিবিলাক খুব চিঞৰিব, তাৰপিছত দানা পানী নাখায়, বডি ৱেটতো ডিফেক্ট আহিব। আপোনালোকে পোহৰটো প্ৰপাৰ বনাই ৰাখিব ব্ৰিডিঙত, গোটেই ফাৰ্মখনতে প্ৰপাৰ পোহৰটো বনাই ৰাখিব লাগে, তেতিয়া পোৱালিবিলাকে দিনে ৰাতি 24 ঘণ্টাই দানাটো ইনটেক কৰি থাকিব। দানাটো ভালদৰে ইনটেক কৰি থাকিলে তেতিয়া বডি ৱেটটো ফাষ্ট আহিব। যদি আপোনালোকে এন্ধাৰত ৰাখে, দানা খাব যদি নাপাব, দিনত দানা খাই যদি ৰাতি হ'লে এন্ধাৰত ৰাখে, লাইটৰ ব্যৱস্থা যদি আপোনালোকৰ নাথাকে ইনভাৰ্টাৰ, বডি ৱেটত ক'ব গ'লে বহুত ডিফেক্ট আহে। বডি ৱেটটো যিমানটো বডি ৱেট আহিব লাগে এজ অনুপাতে সিমানটো বডি ৱেট নাহে। ফাৰ্মখনত ছাপ্লাই দিয়া যোনবিলাক মেটেৰিয়েল, সেই প্ৰডাক্ট কোৱালিটি কেনেকুৱা পাইছে, যিজন অনাৰ হয় ফাৰ্মখনৰ, মই ফিডবেকটো ল'ম, আপোনালোকক জনাব। প্ৰদীপ দা, আপুনি যে পালটো যে ইউজ কৰিছে, পালটো ক'ত এতিয়ালৈকে ৰ'দত বেয়া হৈছে নি? নাই, এইটো বহুত মজা পাল, এইটো বহুত ধুনীয়া পাল। পালটো ভাল আছে ন? পালটো ভাল আছে, এইটো মেক্সিমাম 8 বছৰটো একদম চিয়ৰ যাব। 8 বছৰ যাবগৈ ন? হেলাই আহি গৈছেগৈ, এতিয়া 3 বছৰ ৰানিং চলি আছে। একোৱে নাই পালত, একোৱে হোৱা নাই ন? ফটাই নাই ন? এটা দাগ নাই, এটাও দাগ অহা নাই। ফাৰ্ষ্ট কপি মাল যিহেতু দাদাক দিছিলোঁ। আৰু এতিয়া 3 বছৰ ওচৰ হৈ গ'ল, আৰু 6 বছৰ 5 বছৰ আৰামত যাবগৈ ন? যিহেতু পালৰ কোৱালিটিটোৱে কয়, হয় ন বাৰু? এতিয়াও একোৱে হোৱা নাই। সুপ্ৰিমৰ চিলপলিনটো একদম অৰিজিনেলটো। এটা ডুপ্লিকেটো আছে, আপুনি ক'ব পাৰে এটা লগাইছিলে সেই ডুপ্লিকেট মালটো, কি হ'ল? অৱস্থা নাই, সেইটো কালাৰ চেঞ্জ হ'লে, কালাৰ চেঞ্জ গ'লে আকৌ টানি দিওঁতে কি আছিলে, ফাটি গ'ল নে কি? আপোনালোকে গম পাইছে, সুপ্ৰিমৰ যোনটো চিলপলিন আছে সেইটো 2টা কোৱালিটিত মাল আহে। এটা দাদাই বেলেগক ক'ব লৈছিলে, টানি দিওঁতে এনেকুৱা অলপ ফাটি গ'ল বুলি কৈছে হুকটোতে। মানে হুকবিলাক যে এইটো অৰিজিনেল নহয়, এইটো হুক আপুনি কিমান টানি বান্ধিছো যে একো হোৱা নাই, একো নাই হোৱা ন? কিন্তু সেইটোত আপোনাৰ টানি দিয়াৰ লগে লগে এইটো
লাহেকে মানে ৰবৰ নিচিনা টান খাই লাহেকে ছিগি পেলাই গুচি যায় গ'ল দাদাই এখন পাল মানে মাজতে বেলেগৰ পৰা আনিছিলে মানে সুপ্ৰিমৰ শিল্পলেই আনিছিলে তাতে আপোনালোকে গম পাব এটা মানে দিল্লী সেটৰ মাল থাকে এই দিল্লী সেটৰ মালটো মানে প্লাষ্টিকটো ইমান ভাল নাথাকে সুপ্ৰিমৰ ইণ্ডাষ্ট্ৰি ক'ব গ'লে অল ইণ্ডিয়াত বহুত ইণ্ডাষ্ট্ৰি লগাই থৈছে পাল বনোৱা যিটো এটা ইণ্ডাষ্ট্ৰিতেতো মেনুফেকচাৰিং নহয় গোটেই বিভিন্ন ধৰণৰ জেগাত ইণ্ডাষ্ট্ৰি লগাই থৈছে য'ত প্ৰডাকশ্যন কৰে কিছুমানৰ কোৱালিটিটো অলপ ডাউন কৰি দিয়ে এইটো তোমাৰ পৰা লোৱা যিকেইটা বস্তু আছে ইয়াত বেষ্ট কোৱালিটি আছে ন কোৱালিটি আপোনালোকে গম পাইছে দাদাই কোৱালিটি ওপৰত কৈছে কোৱালিটিকেইটা আমি কম্প্ৰমাইজ নকৰোঁ যিহেতু আমাৰ ওচৰত বুকিং কৰিলত প্ৰডাক্ট আপোনালোকে পাব ভাল কোৱালিটি প্ৰডাক্ট আমি গোটেই অল আছাম চাপ্লাই দিওঁ বুকিঙৰ মতে মাল চাপ্লাই দি দিওঁ বুকিং কৰাৰ লগে লগে আপোনালোকে 2-3 দিনৰ পিছত মাল আমি চাপ্লাই দি দিওঁ আৰু এইবিলাক পাইপ আপোনালোকে দেখা পাইছে পাইপ আবিদৰ পৰা লৈছোঁ এডাল পাইপ 110 ফিট আছে আপুনি আমি এইবিলাক তলত নামি আহে এইবিলাক এতিয়া ওপৰত বান্ধি দিছোঁ ইয়াৰ লগত এইডাল একো নহয় ইয়াত পানী ভৰ্তি হৈ থাকিব দিব নালাগে যেতিয়া ওপৰলৈ উঠাওঁতে তাতে পানীটো ড্ৰেইনেজ কৰি ল'ব লাগে তেতিয়া মানে হেলাইটো নবনে ভিতৰত হেলাইটো নবনে কমি যায় বান্ধিবলৈ ভাল হয় তাৰপিছত আৰু তলেদি আমি এতিয়া ঠেলা হয় ইয়াৰ পৰা একদম তালৈকে মানে যেতিয়া পোৱালি উঠাব হয় পাইপ উঠাই দিয়ে আৰু তাৰ ঠেলা ভৰাই পেলাই মাল লিফটিং কৰাই দিয়ে আৰু পাইপটো আমাৰ বিনা ছাপৰ্ট পাইপত চলে হয় নে বাৰু বিনা ছাপৰ্টত আছে পাইপটো বহুত হেভি আছে কোৱালিটি কিমান ফুট দীঘল আহে আপুনি কৈ দিয়ক 15 ফুটকে আহে এডাল পাইপত 15 ফুটকে আহে হেভি কোৱালিটি পাইপ হয় আৰু নিপুলৰ আমাৰ লিকেজ পায় নেকি নাই নিপুলৰ লিকেজ নাই আপোনালোকে গম পাইছে আমাৰ ডাবুল লক অৰিজিনেল কোৱালিটি নিপুল দিওঁ আৰু ফ্লটিং ডিংকাৰ বহুতে যে লগাই বহুতৰ পৰা আনি ল'বে গুৱাহাটী বা লোকেল ডিষ্ট্ৰিবিউটৰৰ পৰা লয় নিপুলৰ লিকেজ কৰে আকৌ কাপ ডিংকাৰৰ অভাৰফ্ল' মাৰে স্প্ৰিঙৰ প্ৰব্লেম আহে আমাৰ প্ৰডাক্টত এইবিলাক পাইছে নি এইবিলাক একদম গুড কোৱালিটি ভাল আছে ন আৰু নতুনকৈ এটা যে তাত দিছোঁ এইটো কোৱালিটি আপুনি কেনেকুৱা পাইছে এতিয়া এইটো আপোনাৰ 0 ডেজটো লিফটিং চলাব পাৰি কিন্তু পাইপটো বিনা ছাপৰ্টিং পাইপত আমাৰ পাইপটো চলাব পাৰিব কোনো ডুপি নাযায় কিন্তু দাদাই 5 ফুটৰ মূৰে ৰছী বান্ধি দিছে কিন্তু ডুপি নাযায় আপোনালোকে 6 ফুটৰ 7 ফুটত বান্ধিলেও ডুপি নাযায় আৰু নিপুলটো হেভি আছে কোৱালিটি ক'বলৈ আজি মানে 3 বছৰ ৰানিং চলি আছে কোনো মামৰ অহা নাই নিপুল যদি ইয়াত কেতিয়াবা ইয়াত জাম লাগি যায় পানীটো লিক হৈ থাকে এফালে আপুনি ডাইৰেক্ট পানীটো চলাই থাকোঁতে এইটো খুলি দিব পাৰে লাহেকে এইটো হাতে ধৰি থাকিব তাৰপিছত নিপুলটো এনেকে কৰি পেলাই ওপৰত টকটককে মাৰি দিব লেতেৰাটো এৰাই যাব তাৰপিছত আকৌ পটকে এনেকে কৰি লগাই দিলে হৈ গ'ল নিপুলৰ আজিলৈকে কোনো লিকেজৰ প্ৰব্লেম অহা নাই আজি 3 বছৰ ৰানিং চলি আছে চলাই আছে এইবিলাকতো পানীটো লেতেৰা হ'লে মানে জাম আহিলে লিকেজ কৰে কিন্তু আকৌ চাফা কৰি দিলত প্ৰব্লেম নাই কিছুমান আছেতো নিপুল লৈছে বাহিৰৰ পৰা য'ত ডিষ্ট্ৰিবিউটৰৰ পৰা মাল লৈছে কিন্তু নিপুল নতুন অৱস্থাত লগাওঁতে লিকেজ মাৰে সেইবিলাক প্ৰডাক্ট এনেকুৱা প্ৰডাক্ট এতিয়া বহুতে মানে লিকেজ মাৰিছে মোৰ পৰা বুকিং কৰি মাল লৈছে ক'ব গ'লে মই পঠাই দিছোঁ নিপুলৰ কোৱালিটি চবে ভাল কোৱালিটি নিপুল দিব নোৱাৰে কাপ ডিংকাৰত আমাৰ যোনটো ছেট দিওঁ মানে কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰি পেলাই আমি মাল চাপ্লাই দিওঁ আপোনালোকক জনাই দিছোঁ কোৱালিটিত কেতিয়াও কম্প্ৰমাইজ নকৰোঁ আৰু ফিডাৰ দাদাভাগৰ ফাৰ্মত লগাই থৈছে আপোনালোকে দেখা পাইছে ফিডাৰ আজিলৈকে কোনো বেয়া হোৱা নাই আপোনালোকক দেখাই দিছোঁ এইটো ফিডাৰ কোৱালিটি আপোনালোকে দেখা পাইছে 3 বছৰ হৈ গ'ল কালাৰে যোৱা নাই হয় ন বাৰু এইবিলাক একো নহয় মাল হয় আবিদৰ পৰা যিমান বস্তু লৈছো দলিয়া দিলে এইবিলাক নাভাঙে এইবোৰ দাদা দলিয়াই আছে দেখিছে নাই মাল দলিয়াই আছে যদি বেয়া বস্তু হ'ব লাগে দলিয়াব হ'লে ফাটি যাব এইবিলাক একো নাই একদম অ'কে কোৱালিটিত আমি কেতিয়াও কম্প্ৰমাইজ নকৰোঁ দাদাই পৰা ফিডবেকটো ল'লোঁ আপোনালোকে গম পাইছে আৰু বেয়া হ'লেতো বেয়া বুলি ক'লেহেঁতেন নব পাৰিম দা ইয়াত আহিছে মোৰ বহুত ফাৰ্মাৰ মোৰ ওচৰলৈ আহে এই বস্তুবিলাক চাবলৈ তাৰপিছত আবিদক হেৰি কৰে কণ্টেক্ট কৰে দাদাৰ দ্বাৰা লয় আৰু মই স্ক্ৰীনত নাম্বাৰ দি দিছোঁ এইটো নাম্বাৰটো আপোনালোকে কণ্টেক্ট কৰি পেলাই ল'ব পাৰিব গোটেই অল আছাম আমাৰ চাপ্লাই দিয়া হয় আৰু যাক ছেটিং কৰিব লাগে আমি ছেটিঙো কৰি দিওঁ প্ৰপাৰ ছেটিং কৰি দিওঁ আৰু প্ৰডাক্ট কোৱালিটি কেতিয়াবা ভাল দিলেও নহ'ব ছেটিংটো প্ৰপাৰ কৰিব লাগিব হয় ন বাৰু প্ৰডাক্ট কোৱালিটিও ভাল লাগিব ছেটিঙো ভাল লাগিব ছেটিং ভাল হ'লে তেতিয়া লিকেজৰ প্ৰব্লেম নাহে প্ৰডাক্ট কোৱালিটিৰ ওপৰতো ডিপেণ্ড কৰিব আৰু ছেটিংছৰ ওপৰতো ডিপেণ্ড কৰে 9ৰ ৰছী ভাল কোৱালিটিৰ ৰছী দিছোঁ উঠা নমা কৰোঁতে ৰছীটো মানে ভুবুৰা হৈ নাযায় ক'ব গ'লে 1000 বাৰ উঠা নমা কৰি থাকিলেও আপোনাৰ প্ৰব্লেম নহয় কিন্তু এইবিলাক উঠা নমাটো কৰিয়ে থাকিব লাগিব কিন্তু ৰছী কোৱালিটিটোলৈকে আমি মেইনটেইন কৰোঁ ভাল কোৱালিটিৰ ৰছীটো এডজাষ্ট কৰোঁতে আপোনাৰ ৰছীটো যাতে বেয়া হৈ নাযায় বেয়া হৈ যাব হ'লে ৰছীটো ফচি যাব উঠা নমা কৰিবৰ কাৰণে অসুবিধা হ'ব এতিয়া কাম এয়া অলপ বাকী আছে কমপ্লিট কৰিব এতিয়া পাইপলাইনটোৰ ওপৰত হেং কৰি দিম 25 ফুটৰ এটা নতুন পাৰ্ট বনাইছিলে নতুন পাৰ্টটোৱে মেটেৰিয়েল চাপ্লাই দিলোঁ আৰু ফিডাৰো লৈছিলে ফিডাৰ আপুনি কিমান পিচ লৈছিলে প্ৰদীপ দা ফিডাৰটো মোৰ আছে 20 পিচ ফিডাৰ লৈছিলে জম্ব' ফিডাৰ আৰু 6D ইংকাৰ সৰু অৱস্থা ল'বৰ কাৰণে 0 ডেজটোতো ফ্লটিং ইংকাৰ চলায় কিন্তু কোম্পানীৰ ফালৰ পৰা
অলপ কৈছিলে মানে চিক ড্ৰিংকাৰ ল'বৰ কাৰণত চিক ড্ৰিংকাৰো লৈ ল'লে 40 পিচ আছিলে ন 40 পিচ চিক ড্ৰিংকাৰ লৈছিলে চিক ড্ৰিংকাৰ কোৱালিটি কেনেকুৱা পাইছে ভাল কোৱালিটি ভাল পাইছে আপোনালোকে গম পাইছে চব 9 অলৰ মানে ভাৰ্জিন প্লাষ্টিকৰ প্ৰডাক্ট ছাপ্লাই দিছোঁ আপোনালোকক জনাই দিছোঁ আৰু আপোনালোকে কণ্টেক্ট কৰিলে ভাৰ্জিন প্লাষ্টিক 9 অল প্লাষ্টিকৰ প্ৰডাক্ট পাব আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ থেংক ইউ বাই বাই থেংক ইউ ফৰ ৱাচিং